বেছি চতুৰ মানুহবোৰৰ এটাই সমস্যা, তেওঁলোকে সকলো বুজি পায়, কিন্তু আপুনি যে তেওঁৰ চতুৰালি বুজি পায় সেইটো কিন্তু তেওঁলোকে বুজি নাপায়। সুখত থকাৰ দুটাই উপায়, পৰিস্থিতি সলনি কৰি লোৱা, নহ'লে নিজকে সলনি কৰি লোৱা। কিছুমান ভুলে মানুহক বহুত কিবা কিবি শিকাই দিয়ে, কিছুমান কষ্টই মানুহক শিলৰ দৰে কঠিন বনাই দিয়ে, কিছুমান অভিমানে মানুহক কাতৰ কৰি দিয়ে আৰু কিছুমান বাস্তৱতাই মানুহক বহুত বেছি সলনি কৰি দিয়ে। নিজৰ বাবে কিছু স্বাৰ্থপৰ হোৱাৰ প্ৰয়োজন, কাৰণ নিজৰ ভাল আনে নাভাবে, নিজৰ ভালৰ বাবে ভাবিব লাগিব। জীৱনত ডাঙৰ হোৱা কাকো সৰু কৰি নহয়, সহা কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা কিন্তু কাকো ঠগি নহয়, জীৱনত সুখী হোৱা কিন্তু কাকো কষ্ট দি নহয়। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে তাতকৈ বহু বেছি শিক্ষা দিয়ে জীৱনৰ পৃষ্ঠাই। কাৰোবাৰ ওপৰত খং কৰি থকাৰ অৰ্থ হ'ল নিজে বিষ খাই আনৰ মৃত্যু আশা কৰি থকা, ক্ষতি নিজৰেই হ'ব। যি বেয়া ব্যৱহাৰ আজি তুমি আনক কৰিবা, 5 বছৰ পিছত হ'লেও সেয়া তোমাৰ কাষলৈ উভতি আহিব। আটাইতকৈ সস্তীয়া বস্তু হ'ল পৰামৰ্শ, এজনৰ পৰা বিচাৰিলে 10জনে দিব। আৰু আটাইতকৈ দামী বস্তু হ'ল সহায়, 10জনৰ পৰা বিচাৰিলেও হয়তো এজনেহে দিব। সেই 3জন মানুহক জীৱনত কেতিয়াও ক্ষমা কৰিব নালাগে। যিজনে প্ৰেমৰ অভিনয় কৰে, যিজনে বন্ধুত্বৰ সুযোগ লৈ বিশ্বাসঘাতকতা কৰে, যিজনে বিশ্বাসৰ মৰ্যাদা ৰাখিব নাজানে। আপোন ভালেই জগত ভাল, এয়া সম্পূৰ্ণ মিছা কথা। আপুনি যিমানেই ভাল হ'ব মানুহে আপোনাক সিমানেই ঠগিব। সেইজনকহে ভৰসা কৰিবা যিজনে হাঁহিৰ অন্তৰালত লুকাই থকা বেদনা বুজি পায়, খঙৰ অন্তৰালত লুকাই থকা ভালপোৱা বুজি পায়, নীৰৱে থকাৰ কাৰণ বুজি পায়। জীৱনত 3টা কথা কেতিয়াও নাপাহৰিবা, যিজনে তোমাক সহায় কৰে তেওঁক নাপাহৰিবা, যিজনে তোমাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিবা, আৰু যিজনে তোমাক বিশ্বাস কৰে তেওঁক কেতিয়াও নঠগিবা। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা খুবেই কঠিন। নিজৰ মনে বিচৰা এজন মানুহ, এটা নিষ্পাপ মন, কষ্টৰ অংশীদাৰ, নিস্বাৰ্থ প্ৰেম, এজন বিশ্বাসী মানুহ। সন্মান বস্তুটো নিউটনৰ 3য় সূত্ৰৰ দৰে, কাৰোবাক দিলে অৱশ্যেই উভতাই পাবা।